weight loss নে fat loss মানুহে খালি কয় যে আমি ক্ষীণাব লাগে কিন্তু কিহত গুৰুত্ব দিম weight loss নে fat loss আসলতে আমি fat lossত গুৰুত্ব দিব লাগে weight loss এনেও আমাৰ কাৰণে ইমান এটা গুৰুত্বপূৰ্ণ নহয় কাৰণ কাৰোবাৰ যদি মাসল বনে মাসলৰ weight বেছি কপা লোহা একে সাইজৰ হয় কিন্তু লোহাৰ weight বেছি হয় সেইকাৰণে fat loss আৰু আমাৰ জিম বিলাকত কিছুমান মানুহ আহি পেলাই কয় যে ট্ৰেডমিল আছে নেকি সাইক্লিং আছে নেকি আমাৰ জিমত না ট্ৰেডমিল আছে না ভাল সাইকেল আছে কাৰণ আমি weight training কৰোঁ resistance training বহুতে বেয়া পায় যে ট্ৰেডমিল নাৰাখে কেনেকৈ ক্ষীণাম আজি মই আপোনালোকক এনেকুৱা এজন মানুহৰ লগত চিনাকি কৰি দিম যাৰ প্ৰথমতে আমাৰ জিমত আহোঁতে ওজন আছে 100 কিলো 100 kgs আৰু after 3 months of weight training with me the weight is 82 kg তো তেখেতে weight training কৰিছে নে তেখেতে ট্ৰেডমিলত দৌৰিছে নে তেখেতে সাইক্লিং কৰিছে নে কাৰ্ডিঅ' কৰিছে আমি তেওঁৰ লগত কথা পাতিম আৰু নিজে গম পাম যে তেওঁ কি কৰিছে So weight loss and fat loss. Today we are going to meet Momita. Her weight was 100 kgs and after 3 months of training her weight is now 82 kgs. So তেওঁ আমাক ক'ব যে তেওঁ কেনেকুৱা ধৰণৰ ট্ৰেইনিং কৰিলে তেওঁ ট্ৰেডমিলত দৌৰিলে সুইমিং কৰিলে নে weight training কৰিলে এয়া হ'ল মমিতা মমিতা 3 মাহ আগত your weight was 100 kgs now it is 82 kgs এই 3 মাহত আপুনি কেনেকুৱা ধৰণৰ ট্ৰেইনিং কৰিলে weight training to বেছি কৰিছিলো weight training very good আৰু এতিয়া মোক কওক যে আপোনাৰ প্ৰথম জিমত আহিবলৈ ট্ৰেইনিং কৰিবলৈ কেনেকৈ উৎসাহ পাইলে কোনোবাই ক'লে নে আপুনি ভাবিলে যে মোৰ কিবা বেমাৰ হৈছে নে মনে নিজৰ মনৰ পৰা আহিলে যে মই জিম যাব লাগিব মই এক্সাৰচাইজ কৰিব লাগিব যাতে মোৰ স্বাস্থ্য ভাল হয় প্ৰথম ইনস্পিৰেশ্যনটো কি আছিল মোৰ নিজৰ মনতে খেলালে যে জিম জইন কৰিব লাগিব ৱেটটো অকণ বেছি হৈছে আচ্ছা আৰু স্বাস্থ্যৱান হ'ব আপুনি কেনেকুৱা ধৰণৰ ব্যায়াম মানে কাৰ্ডিঅ' ট্ৰেইনিং সুইমিং ট্ৰেডমিল এইবোৰ বেছি কৰিলে নে আপুনি weight training যিটো আমি মানে সাধাৰণতে ভাবোঁ যে অকল weight training ল'ৰাৰ বাবে আপুনি কেনেকুৱা ধৰণৰ ডেডলিফ্ট স্কোৱাট বেঞ্চ প্ৰেছ মিলিটাৰী প্ৰেছ বাইচেপ কাৰ্ল বাৰবেল কাৰ্ল চব মাৰিছিলে মই মাৰিছিলোঁ সকলো মাৰিছিলোঁ ভেৰি গুড আৰু মানে আপুনি কাৰ্ডিঅ'খিনি অলপ কমকৈ কৰিছে আপুনি প্ৰায় কৰাই আপুনি সপ্তাহত কিমান দিন ট্ৰেইনিং কৰিছে 6 দিন কৰিছিলে ভেৰি গুড তাৰমানে আপুনি এদিন ৰেষ্ট দিব আৰু খোৱাত আপুনি কিবা নিয়ম পালন কৰিছিলে নেকি মানে বহুতে কয় কেলৰি কাউণ্টিং ৰাতিপুৱা 100 কেলৰি আবেলি 100 কেলৰি কিবা কেলৰি কাউণ্টিং কৰিছে নে জেনেৰেল এটা ফৰ্মুলা ফ'ল' কৰিছে জেনেৰেল টাৰ্মেট ফ'ল' কৰিছে কেনেকুৱা আপোনাৰ কাৰ্বহাইড্ৰেটটো কমাই দিছে প্ৰটিনটো বেছিকৈ আৰু কাৰ্বহাইড্ৰেটটো কমাই দিছে তাৰমানে আমি এইটো ক'ব পাৰোঁ যে মাইক্ৰ' কাউণ্টিং যে ইমানখিনি চামুচত ইমান কেলৰি ইমানখিনি আমি নকৰিলেও হয় কাৰণ আমাৰ সময় নাথাকে কিন্তু আমি এটা জেনেৰেল এটা ভিউ পাওঁ যে কাৰ্বহাইড্ৰেট কমাই খাব লাগে প্ৰটিন বঢ়াই প্ৰটিনটো বেছি খাব লাগে আৰু আপুনি অন্য মানুহক কি বুলি ক'ব যে যাৰ এনেকুৱা মন আছে যে আমাৰ শৰীৰটো বেছি ডাঙৰ হৈছে কমাব লাগে তাহাঁতে weight training কৰিব লাগে নে কাৰ্ডিঅ' ট্ৰেইনিং বেছি কৰিব লাগে weight training কৰিলে বেছি মানে বেনিফিট হ'ব মানে মেল অৰ ফিমেল ল'ৰা হওক বা ছোৱালী হওক মেল ফিমেল বোথ এয়া ইয়াত আমি চালোঁ যে মমিতা তাই weight training কৰি পেলাই 18 কেজি কমাইছে এণ্ড শ্বি লুকছ ফিটাৰ এণ্ড হেল্ডিয়াৰ দেন বিফ'ৰ আপোনালোকে তাৰ ফটোখন দেখিছে weight training কৰক যি ট্ৰেইনিং কৰক এক্সাৰচাইজ কৰক ভালে থাকিবলৈ বিকজ ইটছ অল অন ইউ ইটছ অলৱেজ বিন আপন ইউ